Om Hari বুজিছ মনবৰ এই মানুহজনী আৰু এই লৰা পোনা কেইটা যেনে তেনে দিহা লগালি অযোধ্যাত থকা হলে এতিয়ালৈ পাণ বায়ু ওলালেহেঁতেন এতিয়া বল ঘৰত যি এপদ লাম লাকুটো বাকী আছিল তাকে লৈ সেই পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে যাওঁ কাটি চকুৰ আগতে দিনবিলাক কেনেকৈ সলনি হল হয় দেই কাটি সেই অজ মহাৰাজৰ দিনত এঠাইত আমি কম ভোগ কৰিছিলো নে মনত আছে নাই কি সেই আমাৰ ঘৰৰ পুখুৰী ইমান ডাঙৰ মাছ তহঁতৰ ঘৰত হয় পুখুৰীত ইমান ডাঙৰ মাছ ইমান ডাঙৰ আকৌ মোৰ হলে বিশ্বাস হোৱা নাই দেই মন খাই পাত ফালা মানুহ দেই তোৰ মনত নাই নাই ইমান ডাঙৰ মাছ তোৰ পুখুৰীত ইমান ডাঙৰ মাছ আছিলে জানো নাই বোলা কাটি পাহৰিছিলো এই ভাগে ইয়াত আছিলে নহয় ইমান ডাঙৰ আকৌ সেইটো আকৌ তোক কলোহে কাছ তোক কলোহে গাখীৰ তোক কলোহে মাখন মাখন মনব তোক কলো নহয় আমাৰ ফল মূল পকি গছৰ তল ভৰি থাকে মনব সেইবোৰ কোনেও মুখতে নিদিয়ে বুজিছ গছৰ একেবাৰে সতেজ ফলে ছিঙি আনি খাইছিলো বুজিছ বৰ দিন যেন কলে গলৈ কাটি এই সকলোবোৰ আমাৰ হে মহাৰাজ দশৰথৰ কাৰণে হৈছে বুজিছ দশৰথৰ কাৰণে আগৰ সেই অজ মহাৰাজে অতি কমেও এমাহৰ দুমাহৰ মূৰে মূৰে আহি এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ এটা লয় সেই ওজৰ আপত্তিবিলাক সেই নিজ কাণে শুনে তোক কলো নহয় সেই অভাৱেই হওক দুখী বিচাৰে হওক ঠাইতে সমাধান এইজনলে কি চাবি ৰূপহে ৰাণী লগতহে ব্যস্ত প্ৰজা সুখ দুখৰ খবৰ বাদেই এই ৰাইজত কি ঘটিছে খবৰ এটা লবলৈ আহৰি নাই সেইকাৰণে বুজিছ নাই এই পাপ লাগিছে মহাপাপ আৰু কাটি বুজিছ নাই সেইকাৰণে আজিলৈকে মহাৰাজে সন্তানৰ মুখ দেখা নাই মনে এইবোৰ কথা কেনেবাকৈ ৰজা কাণত পৰিলে আমাৰ দুইটাই লেঠা ছিগিব বুজিছ একে কোবে সেই জমৰ আলহী হবগৈ লাগিব গম পাইছ নাই মাৰিলেও মাপ কাটিলেও কাটক এতিয়া কম সুখত আছো না যোৱা 5 বছৰে অনাবৃষ্টিৰ ফলত তোৰ মোৰ নিচিনা ভগনীয়া খবৰ এটা লবলৈ মহাৰাজা আহৰি পালে নে কচোন তই দি হয় বাৰু সেইটো কালি সেই অযোধ্যা উত্তৰত পাৰে সেই অজান্তি মুলুকত সেই গাঁৱৰ মানুহখিনিৰ সৈতে পৰিয়ালটো থৈ আহিছো মন সেই সময়ত যদি গৈ আমি নাপাওঁগৈ আমাৰ আটাই মুখাই জীৱ যাব বুজিছ এতিয়া পলম নকৰো হেৰি নহয় এইটো বহুত দিনৰ পৰা কথা এটা সুধিম বুলি সুধিবলৈ সময় সুবিধা মিলা নাই বুজিছ নে কি কথা কথা এটা আছে কি কথা আজি সুধি পেলাও দে মনব লাজে লাগে নহয় সুধিবলৈ লাজ লগা তই মইহে আছো ইয়াত কনে আকৌ সঁচাকে
এ ক তই মইহে আছো ইয়াত মানে হেৰি কি মানে হেৰি কি এডাল হেৰি আকৌ কি হেৰি আকৌ তোৰ ল'ৰা পোনাৰ কথা কিটা সুধিছো মোৰ পৰিয়ালৰ কথা সুধিছ কাইটি মোৰ পৰিয়াল আহল বহলকে চিন্তা কৰিলো নহয় আহল বহলকে কাইটিও প্ৰথমজনী ভাগত তিনিটা 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 নহয় তিনিজনী হয় না প্ৰথমজনীয়ে কাণে নুশুনে কলা মোৰ লগৰবোৰে কয় নহয় সেই ভাবি তাই ভনীয়েককে লৈ আনিলো নহয় সেইগৰাকী আকৌ তিনি তিনি হয় হ'ল নে দিছে কাইটিও সেইজনীও কাণে নুশুনেও সেইজনীও কলা মনটো বৰ বেয়া লাগে কাইটি লাগিবতো হাতলৈ গৈ থাকো সকলোৱে কয় মন বহ দুজনীয়ে কাণে নুশুনে অন্তখন বৰ দুখ লাগে কাইটি হাতৰ পৰা ঘূৰি আহোতে একেবাৰে অন্তখন শুকাই গৈছিলে নহয় ওচৰতে এঘৰত সোমালো বোলো কোনোবা আছে নে ভিতৰৰ পৰা মাত এষাৰ লগালে আছো কাইটি মাতটো চাই মই গম পালো তাৰপিছত বোলো সেই অন্ত শুকাই গৈছে জল অকমান দিব নি কাইটিও পাত্ৰতে জলভাগি লৈ আহিছে নহয় কাইটি কেনেকুৱা গম পোৱা নাই কেনেকুৱা গাখীৰৰ নিচিনা অকমান সেন্দুৰ দিলে কেনেকুৱা লাগে তোৰ কপালো এখন পাত্ৰত জল লৈ আহিছিলে আকৌ তই মোৰ চকুলে চা মই তাই চকুলে চাওঁ তাই মোৰ চকুলে চা মই তাই চকুলে চাওঁ কাইটি যিটোহে গাজনি মাৰিলে কাইটিও সেইজনীকে লৈ আনিলো নহয় সেইজনী তিনিটা আধা প্ৰথমজনী তিনিটা দ্বিতীয় গৰাকী তিনিটা মই নটা বুজি পালো এফালটোহে বুজি নাপালো সৌগৰাকী ভাগৰ এফালটো মানে আমাৰ কাটি সৌজনী ভাগৰ আকৌ এফালটো মানে কি হয় মানুহটো বৰ ভেদাঙ আমাৰ সৌজনী ভাগৰ মানে আকৌ মানে আকৌ তই মানুহটোহে চুটি চাপৰ তই মানুহটো বৰ আহল বহল তেওঁ দিছে আমি লৈছো ভাল কৰিছ মন তই পলম নকৰো বুজিছ আমি গৈ থাকো বল কাইটিও বল এইটোক মই পৰিয়ালৰ কথা সেইকাৰণে নকওঁ